পাতিলোঁ। প্ৰথমে মই সমূহ কোকৰাঝাৰবাসী ৰাইজ লগতে অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ ভাল লাগিছে যে আমাৰ ইয়াত বিভিন্ন জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকল আহি পেলাই আমাক যোগদান কৰিছে। নেপালী, বড়ো, ৰাভা, তাৰপিছত তাৰোপৰি মাৰোৱাৰী সকলোৱে আহি আমাৰ এই কৰ্মশালাত যোগদান কৰিছে। গতিকে এইটো আমাৰ গৌৰৱৰ কথা আৰু আমাৰ কোকৰাঝাৰ যিহেতু শান্তিৰ পৰিৱেশ এতিয়া, গতিকে সেইটোৱে ভাল লাগিছে। তাৰোপৰি আৰু এটা ভাল লাগিছে আমাৰ ঢোল, তাৰপিছত গগনা, জাপি আৰু চিফুং এইকেইটা আমাৰ GSTত স্থান পাইছে। গতিকে এইটো আমাৰ অসমীয়া আৰু অসমবাসীৰ কাৰণে অতি গৌৰৱৰ কথা। সঁচাকৈ আমি বৰ আনন্দিত এইটো কাৰণে। গতিকে আমি এই যাতে আগন্তুক ৰঙালী বিহুটো আমাৰ কোকৰাঝাৰ সুন্দৰভাৱে পালন কৰিব পাৰোঁ তাৰ উদ্দেশ্যে আমি বহুত চেষ্টা কৰিম আৰু নিশ্চয় আমি খুব সুকলমে পালন কৰিম বুলি আমি আশাবাদী। ইয়াত আমাৰ 44 নম্বৰছ আছিল নাচনী, আকৌ ঢোল বাদন 5 গৰাকী আছে। ঢোল প্ৰশিক্ষকো লৈছে ইয়াতে, আমাৰ ইয়াতে ঢোলো শিকিছে ল'ৰাজন। প্ৰশিক্ষণজন বঙাইগাঁৱৰ পৰা আহিছে, তেখেতৰ নাম বিধান দেউৰী। খুবেই ভাল অভিজ্ঞতা। ইয়াতে ৰাইজৰ যি সহায় সহযোগ বা ৰাইজৰ যি উৎসাহ দেখি আনন্দিত হৈছোঁ। খুব ভাল লগা এটা অভিজ্ঞতা পালোঁ ইয়াতে। কণ ল'ৰা ছোৱালীসকলৰ মাজত আমাৰ কৃষ্টি সংস্কৃতিৰ প্ৰতি যি আগ্ৰহ, শিকাৰ যিটো আগ্ৰহ, সেইখিনি দেখি অভিভূত হৈছোঁ। আৰু আগন্তুক দিনত তেওঁলোকে আমাৰ কোকৰাঝাৰৰ বিহু ক্ষেত্ৰখন কোকৰাঝাৰৰ মানটো ৰাখিব বুলি মোৰ মনে ধৰে। আৰু এই চেগতে আপোনালোকৰ যোগেদি সমগ্ৰ অসমবাসী ৰাইজক আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছাও আমাৰ তৰফৰ পৰা জ্ঞাপন কৰিছোঁ। দেখি